আজি বিজয়া দশমী অশ্ৰুসিক্ত নয়নেৰে ভক্তই বিদায় দিছে দেৱী দুৰ্গাক। দেৱী দুৰ্গাক বিদায় দিয়াৰ সময়তো শুনিবলৈ পোৱা গৈছে জয় জুবিন দা ধ্বনি। জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি সকলো ওলাই আহিছে ৰাজপথলৈ। কিন্তু জুবিন দাৰ ন্যায় লাগিব। শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামী, শেখৰ জ্যোতি চবতকৈ বটলা মাল হয়। এইবিলাকে জুবিন দাক ধ্বংস কৰিলে আমাৰ হিয়াৰ আমুঠা। তো আপোনালোকে জুবিনদাৰ হৈ লাগক। জয় জুবিন দা। ষ্টিল আৰু মানে হেৰি আৰু চেলিব্ৰেট কৰিব পৰাকৈ আৰু কৰিছোঁ আৰু আমি সকলো। কি ক'ম আৰু মানে পূজা আগতকৈ সেৰেঙা, ঠিক আছে। আগতে বহুত ফূৰ্তি কৰিছিলোঁ বা ঢাক ঢোল বজাই, এইবাৰ মাকটো বিদায় দিবই লাগিব, উপায় নাই। কিন্তু আমাৰ মৰমৰ, আমাৰ অসমৰ লিজেণ্ড ন, ভাৰতবৰ্ষৰ বুলি ক'লেও ভুল নাই। গতিকে তেখেতক বিদায় দি পেলাই আমি এইখিনি কৰিব লগা হৈছে, মানে উপায় নাই, কৰিব লাগিবই। কিন্তু তেখেতক মনত ৰাখি তেখেতৰ শ্ৰদ্ধা জনাই পেলাই এইখিনি আমি মাকো হয়। জুবিন দা নাই মানে মনটো অলপ বেয়া, কিন্তু গোসানীক তথাপিতো মানে বেয়া মনেৰে বা দুখী মনেৰেতো পঠাবলৈ নোৱাৰোঁ। অলপমান ফূৰ্তিটো কৰিবই লাগিব যিহেতু দুৰ্গা মা আহিছে। পিছে জুবিন দা নাই, এইবাৰ পূজা অলপমান বেছি সেৰেকা লাগিছে, মানে আগৰ নিচিনা ভাইব নাই। তথাপিতো পূজা বুলি আৰু অকণমান ফূৰ্তি ফাৰ্তা কৰিছোঁ আৰু। ভালে আপোনাৰ ভালে কৰিছে। বিগত বছৰ যোৱাবাৰত এইবাৰ অলপ কম আছে। এইবাৰ মানে ইমান আৰু ভাল লগা নাই আৰু মানে এনেই প্ৰত্যেকবাৰে ভাল লাগে। এনেই আহিছোঁ আৰু মাৰ মানে দৰ্শন কৰিবৰ কাৰণে। মানে আমাৰ মাজত জুবিন দাই নাই আৰু কি ভালো লাগিব, সেইটোৱে আৰু মেইন মানে মানুহটোৱে নাই। বৰলুমুখৰ পৰা আহিছোঁ, জুবিন দা মৰাৰ কাৰণে বহুত দুখত আছোঁ। এইবাৰ আগৰ নিচিনা নহয়, জুবিন আমাৰ মাজত নাই, সেইকাৰণে আমাৰো নিজৰো যেনেকৈ ভাল লগা নাই আৰু পৰিৱেশটোৱে এনেকুৱা কিবা হৈয়ে আছে চব, কিন্তু মনৰ পৰা যেন একোৱেই হোৱা নাই। সেইটোতো আমি শাস্তি বিচাৰোঁৱে। এতিয়া কেনেকৈ কি হ'ব, প্ৰশাসনে কি কৰে, আইনে কি কৰে, সেইটোৰ ওপৰতো আমাৰ নিৰ্ভৰ কৰিব লাগে। আমাৰ হিচাপততো নাই, জনতাৰ একো নাই। আমি দাবী কৰিছোঁ শাস্তি হ'ব লাগে, বাকীখিনি সিহঁতৰ ওপৰত।